নমস্কাৰ স্বাগতম জনাইছোঁ ডিটিড একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন। এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ NCERT মেথমেটিক্স ক্লাছ 7ৰ এক্সাৰচাইজ নম্বৰ 1.2ৰ কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। চ' কুৱেশ্যন নম্বৰ 5ত কি কৈছে, ইভালুৱেট উইথ দ্য হেল্প অফ ডিষ্ট্ৰিবিউটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি। মানে ডিষ্ট্ৰিবিউটিভ আৰু এছ'চিয়েটিভ দুয়োটা প্ৰপাৰ্টি বা দুয়োটা নিয়ম ব্যৱহাৰ কৰি আমি তলৰ এই তিনিটা প্ৰশ্ন আমি সমাধান উলিয়াব লাগিব। তো প্ৰথমে আমি চাই লওঁ ডিষ্ট্ৰিবিউটিভ বা হয়তো আমাৰ এছ'চিয়েটিভ ল কাক কোৱা হয়। চ' ডিষ্ট্ৰিবিউটিভ কোনটো আছিল? ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি এনেকুৱা আছিল, যদি এ ইনটু বি প্লাছ চি হয় তেতিয়াহ'লে এইটোক আমি লিখিব পাৰোঁ যে এ ইনটু বি প্লাছ এ ইনটু চি। আৰু আমাৰ এছ'চিয়েটিভ কি আছিল, যদি এ প্লাছ বি বা এ ইনটু বি আমাক যদি এনেকুৱা থাকে যে এ ইনটু বি ইনটু চি, ছাপ'জ প্ৰথমে আমি এই দুটাক ব্ৰেকেট দিছোঁ, পিছত যদি আমি এনেকৈ লিখি থওঁ যে এ ইনটু বি ইনটু চি। এটা কথা আমি গম পাওঁ যে ব্ৰেকেটৰ ভিতৰত থকাখিনি আগতে কাম কৰিব লাগে বা আগতে আমি কেলকুলেশ্যন কৰিব লাগে। চ' ইয়াৰ পৰা আমি যদি এ আৰু বি ছাপ'জ এনেকুৱা আছে যে 2 ইনটু 3 ইনটু 4, আমি যদি আগতে 2 ইনটু 3 কৰোঁ তেতিয়াহ'লে কিমান পাম? 6 ইনটু 4 কৰিলে আমি কিমান পাম? 24। একেদৰে যদি আমি 2 ইনটু 3 ইনটু 4 কৰোঁ তেতিয়াহ'লে 2 ইনটু 3 ইনটু 4 মানে কিমান? 12। চ' দুয়োৰ লগত যদি আমি 12 পূৰণ কৰি কিমান পাম? 24 পাম। চ' আমাৰ এইটো আছিল কি আমাৰ এছ'চিয়েটিভ ল বা প্ৰপাৰ্টি। তো এতিয়া আমি এই দুটাক পৰীক্ষা কৰিম। যেতিয়া এছ'চিয়েটিভ লক অসমীয়াত কোৱা হয় সন্মিলন বিধি আৰু ডিষ্ট্ৰিবিউটিভক কোৱা হয় বিতৰণ বিধি, মানে ভগাই দিয়া যাক। এতিয়া আমি ইয়াতে লিখিম সলিউশ্যন। তো সলিউশ্যন। এতিয়া কুৱেশ্যন নম্বৰ 1ত কি কৈছে, আমি প্ৰথমে কি কৰিম, ডিষ্ট্ৰিবিউটিভ লত আমি মান উলিয়াম। ডিষ্ট্ৰিবিউটিভ ল, অ'কে। চ' ডিষ্ট্ৰিবিউটিভৰ আমি প্ৰথমে মান উলিয়াম। চ' কুৱেশ্যন নম্বৰ 1ত আমাক কি দিয়া আছে, 125 ইনটু 54 ইনটু 8। চ' এতিয়া আমি 125 লগত যদি 8ক পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? আমি 1000 পাই যাম, 1000 পাই যাম। ইনটু ইয়াতে ফি আছে 54। চ' 54ক আমি এনেকৈ লিখিব পাৰিম যে 50 প্লাছ আমি 4 লিখিব পাৰিম। তেতিয়াহ'লে আমি কি কৰিব লাগিব, 1000ৰ লগত আমি এইবাৰ পূৰণ কৰিম 50ক, ইয়াতে মাজত প্লাছ আছিল চ' প্লাছ, ইয়াত আমি 1000ৰ লগত পূৰণ কৰিম আমি কাক? 4। তেতিয়াহ'লে ইয়াত আমি যেতিয়া পূৰণ কৰিম তেতিয়াহ'লে 5 আহিব, ইয়াতে 3টা শূন্য আছিল, ইয়াতে এটা, তো শূন্য হৈ যাব আমাৰ ইয়াতে 4টা। আৰু ইয়াতে 4ৰ লগত 1 পূৰণ কৰিলে 4, ইয়াতে শূন্য আছিল কেইটা? 3টা। চ' আমি ইয়াৰ পৰা কিমান পাম? 5 4, ইয়াতে এটা, দুটা, 3টা 0 আহিব, অ'কে। মানে এইটোৰ লগত এইটো প্লাছ কৰা 0 আহিল, এইটোৰ লগত এইটো প্লাছ কৰা, মানে আমি যদি এনেকৈ কৰোঁ প্লাছ 4, 3টা 0 আছে, তো প্লাছ কৰিলে কি আহিব? 0 0 0, ইয়াতে আহিব 4, আহিব 5, তাৰমানে 54,000 আহিব আমাৰ এনচাৰ। চ' নাম্বাৰ 2ত আমি চাবলৈ গ'লে 2ত কি দিয়া আছে, -25 ইনটু 758 ইনটু -4। চ' তেতিয়াহ'লে আমি ইয়াৰ পৰাও আমি এটা কাম কৰোঁ, -25 আৰু -4ক আমি পূৰণ কৰিলে আমি কিমান পাম? 100 পাম। মাইনাছ ইনটু মাইনাছ, চ' প্লাছ হৈ যাব। এতিয়া এইটোক আমি ভাঙি দিব পাৰিম এনেকৈ যে 700 প্লাছ 58। তো এইবাৰ আমি দুটাক ছেপাৰেট কৰি দিওঁ, তো 100ৰ লগত এবাৰ 700ক পূৰণ কৰিব লাগিব, 700 প্লাছ এবাৰ 100ৰ লগত আমি 58ক আমি পূৰণ কৰিব লাগিব। তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান পাম? 7ৰ পিছত 4টা 0, আৰু ইয়াৰ পৰা আমি কিমান পাম? 58ৰ পিছত 2টা 0, অ'কে। 58ৰ পিছত এতিয়া কেইটা 0 আহিব? 2টা 0। তেতিয়াহ'লে দুটাক আমি প্লাছ কৰিলে আমি কিমান পাম? 0 0 পাম। ইয়াৰ পৰা আমি মানে এনেকুৱা আছে 7ৰ পিছত কেইটা 0 আছে? 4টা, আৰু ইয়াতে 5 8, ইয়াতে 00 এনেকুৱা আছে। চ' দুটাক প্লাছ কৰিলে আমি কিমান পাম? 0 0, তাৰপিছত ইয়াতে কিমান আহিব? 8, ইয়াতে আহিব 5, ইয়াতে আহিব 7। তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব পাৰিম যে 8, ইয়াতে আহিব 5, ইয়াতে আহিব 7, অ'কে। এতিয়া নাম্বাৰ 3ত আমি চাবলৈ গ'লে নাম্বাৰ 3ত কি দি আছে, 225 ইনটু 67 ইনটু কিমান আছে? 3। তেতিয়াহ'লে এইটোক আমি এনেকৈ লিখিব লাগিব যে 225 ইনটু, আমি ইয়াতে কি লিখিম? 3ৰে প্ৰথমে পূৰণ কৰি দিয়ে এইটো। চ' 3 5 গুণ 15, 5, হাতত থাকিল কিমান? 1, 3 2 গুণ 6, আৰু হাতেৰ আগত 7, আৰু 3 2 গুণ কিমান আহিব? 6, ইয়াতে 6 আহিব,
আৰু ইয়াতে কিমান আছে 67 তেতিয়াহ'লে এইবাৰ এটা কাম কৰিম 675 ইনটু 67ক আমি এনেকৈ লিখিব পাৰি 60 প্লাছ 7 তেতিয়াহ'লে এইবাৰ দুটাক পূৰণ কৰি দিয়া 6 5 গুণ 30 ৰ 9 থাকিল কিমান মানে এই দুটাক আমি এনেকৈ পূৰণ কৰিব লাগিব যে 675 ইনটু 60 প্লাছ ইয়াতে আমি কি কৰিম ইয়াতে আমি 675 ইনটু কিমান লিখিম 7 সো আমি এই দুটাক পূৰণ কৰি আমি ইয়াতে বহাই দিম বহাই দিয়াৰ পিছত আমাৰ ফাইনেল আনসাৰ আহি যাব সো ইয়াৰ আনসাৰ কিমান আহিব ইয়াৰ আনসাৰ আমি যদি মান উলিয়াও তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা 5 4 এইটো কিমান আছিল 5 4 1 or 3 তেতিয়াহ'লে ইয়াতে আমি পাই যাম যে 4 5 2 2 5 ওকে এতিয়া নেক্সট আমি কি কৰিম এছ'চিয়েটিভ ল আমি এতিয়া ইয়াতে এছ'চিয়েটিভ লত আমি এপ্লাই কৰিম যে এছ'চিয়েটিভ ল তো এছ'চিয়েটিভ ল হিচাপে আমি চাবলৈ গ'লে ইয়াতে আমি কি পাই আছোঁ ইয়াতে প্ৰথমে আমি চাব লাগিব যে প্ৰথমে কিমান দি আছে নাম্বাৰ 1ত দি আছে যে 125 ইনটু 54 ইনটু 8 তো এছ'চিয়েটিভ ল মতে আমি এপ্লাই কৰিলে প্ৰথমে 125ৰ লগত 8ক ইনটু কৰি দিয়া লগতে 54ক ইনটু কৰা আগতে যেনেকৈ আমি এনসাৰ পাইছিলোঁ এইবাৰ আমি সেম এনসাৰ আহিব তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম ইয়াৰ পৰা আমি 1000 পাই যাম 1000 ইয়াৰ পৰা কিমান আহিব 54 তেতিয়াহ'লে দুটাক আমি পূৰণ কৰিলে 54 আৰু তাৰপিছত 3টা 0 নাম্বাৰ 2ত আমি চাবলৈ গ'লে এনেকৈ আমি পাই যাম নাম্বাৰ 2ত কি আছে -25 ইনটু ইয়াতে কিমান আছে 758 ইনটু -4 ইয়াতে চ -4 লগত -25ক মাল্টিপল কৰা ইনটু -4 ইনটু কিমান আহিব 758 তেতিয়াহ'লে এই দুটাক আমি পূৰণ কৰিলে কিমান পাম 100 মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব আৰু এইবাৰ ইয়াতে আমি কিমান পাম 758 তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ কিমান আহিব 758 আৰু ইয়াতে দুটা 0 চ' এইটো এনসাৰ ভুল আছে কিতাপত তোমালোকে এইটো চাই ল'বা নাম্বাৰ 3 চোৱা নাম্বাৰ 3 যিটো আছে এইটো তোমালোকে এনেকৈ মাল্টিপল কৰিলে এনসাৰ হৈ যাব এইটো থাকিব আমাৰ হোমৱৰ্ক যিটো তোমালোকে কমেণ্ট কৰি জনাই দিবা অ'কে চ' নেক্সট চোৱা কুৱেশ্যন নাম্বাৰ 6ত কি কৈছে কুৱেশ্যন নাম্বাৰ 6ত কৈছে ইভালুৱেট ইউজিং ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কোনটো আছিল আমি অলপ আগতে শিকিছোঁ যদি a ইনটু b প্লাছ বা মাইনাছত আহিব পাৰি ইয়াতে হা যদি প্লাছ বা মাইনাছ থাকে তেতিয়াহ'লে আমি এইটোক a ইনটু b প্লাছ a ইনটু c আৰু ইয়াতে মাইনাছ থাকিলে ইয়াতে আমি মাইনাছে লিখিব লাগে তো ইয়াতে আমি সলিউশনত কুৱেশ্যন নাম্বাৰ 1টো আমি লিখিম প্ৰথমে কুৱেশ্যন নাম্বাৰ 1ত কি কৈছে 175 ইনটু 25 ইনটু 175 ইনটু 35 তেতিয়াহ'লে 72 আছে ইনটু 25 প্লাছ 172 ইনটু 35 তো চোৱা ইয়াতে 172 কমন আছে তেতিয়াহ'লে দুটা মিলি এটা লিখি দিয়া 172 তেতিয়াহ'লে ইয়াতে থাকিল কিমান 25 প্লাছ ইয়াতে থাকিল কিমান 35 তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিম 172 35 আৰু 25 প্লাছ কৰিলে আমি কিমান পাম তেতিয়াহ'লে ইয়াতে 60 আহি যাব হয় না ইয়াতে 60 আহিব তেতিয়াহ'লে এই দুটাক পূৰণ কৰি দিয়া 14 গুণে 12 2 হাতত থাকিল কিমান 1 6 7 গুণ কিমান 42 আৰু আগত 43 43 3 হাতত থাকিল কিমান 4 4 এর আগত কিমান আহিব ইয়াতে 4 গুণ 6 আৰু 4 কিমান আহিব 10 আৰু ইয়াতে এটা শূন্য আছিল সো শূন্য তেতিয়াহ'লে আমাৰ আনসাৰ আহিব কিমান 10320 সো আমি পাই গ'লো নাম্বাৰ 2ত কি আছে নাম্বাৰ 2ত চাবলৈ গ'লে তোমালোকে নাম্বাৰ 2টো সলভ কৰিব পাৰিবা তো চোৱা ইয়াতে 159 আছে সো ইয়াতে 159 আছে ইয়াতে 159 আছে ওকে তেতিয়াহ'লে আমি ইয়াৰ পৰা 159ক আমি কমন ল'ম কমন ল'লে ইয়াতে কিমান থাকিব 82 ইয়াতে কিমান থাকিব 16 ইয়াতে কিমান থাকিব 2 সো গোটেইখিনিক প্লাছ কৰা 159 ইনটু 2 আৰু 6 কিমান 8 8 আৰু 2 কিমান 10 শূন্য হাতত থাকিল 1 1 আৰু 8 কিমান 9 আৰু 1 কিমান আহিব 10 তো দুটাক পূৰণ কৰি দিলে আমি সবেই গম পাওঁ তেতিয়াহ'লে ইয়াতে ডাবল জিৰ'টা আহি যাব তাৰপিছত চোৱা নাম্বাৰ 3ত কি কৈছে নাম্বাৰ 3টো আমি একেদৰে চাবলৈ গ'লে ইয়াতে এটা 67 আছে ইয়াতে এটা 67 আছে ইয়াতে এটা 67 আছে তেতিয়াহ'লে 67 কমন লোৱা তেতিয়াহ'লে ইয়াতে কমন আহিব কি 67 আৰু ইয়াতে মাজত কি থাকিব প্ৰথমে আহিব 78 তাৰপিছত চোৱা প্লাছ আছে ইয়াতে মাইনাছ আছে সেটা লিখি দিয়া -43 তাৰপিছত মাইনাছ কিমান আছে 25 তেতিয়াহ'লে ইয়াতে 67ক ৰাখি দিয়া 78 -43 -25 তো 78ক ৰাখা আৰু এই দুটা যেটো নেগেটিভ আছে দুটাক আমি প্লাছ কৰি একলগে লিখি দিব লাগিব তো 5 আৰু 3 কিমান 8 তাৰপিছত 2 আৰু 4 কিমান 6
তেতিয়াহ'লে দুটাৰ আমি মাইনাছ কৰিলে আমি কিমান পাম ইয়াতে 78 পৰা 68 গ'লে 10 তেতিয়াহ'লে ইয়াতে কিমান আহিব 670 নাম্বাৰ 4ত চোৱা কি আছে নাম্বাৰ 4 একেবাৰে ইজি আছে ইয়াতে কি আছে 999 ইনটু আছে 99 প্লাছ আছে কিমান ইয়াতে 99 তো ইয়াৰ পৰা আমি চাবলৈ গ'লে ইয়াতে 99 আছে ইয়াতে 99 আছে হয় না তো 99 আছে সো 99 কমন লোৱা তেতিয়াহ'লে ইয়াতে কি থাকিল 999 প্লাছ এতিয়া এইটো বস্তু চাবা ইয়াতে 99 কমন লোৱাৰ পিছত ইয়াতেতো একো নাই এইটোক আমি এনেকৈ লিখিব পাৰি না ইনটু 1 হিচাপে লিখিব পাৰি এইটোক আমি ইনটু 1 হিচাপে লিখিব পাৰি যে ইনটু 1 তেতিয়াহ'লে আমি ইয়াতে কি লিখিম ইয়াতে আমি প্লাছ এটা 1 লিখিম সো লিখাৰ লগে লগে এবাৰ আমি কি লিখিম ইয়াতে 99 ইনটু কিমান আহিব 1000 মানে 1000 হৈ যাব তেতিয়াহ'লে ইয়াতে কিমান আহিব 99 ইয়াতে কেইটা 0 তিনিটা 0 সো নাম্বাৰ 5ত চোৱা নাম্বাৰ 5ত কি আছে 58 ইনটু 47 প্লাছ কিমান আছে 94 এতিয়া এইটো ক্ষেত্ৰত আমি চাবলৈ গ'লে ইয়াতে চোৱা ইয়াতে কিন্তু 47 আছে ইয়াতে 47 নাই ইয়াতে 58 আছে ইয়াতে 58 নাই কিন্তু আমি এইটো এনেকৈ লিখিব পাৰিম না 58 ইনটু 47 প্লাছ 94ক আমি 47 ইনটু 2 লিখিব পাৰিম না 47 ইনটু 2 কিমান আহিব 7 দুগুণে 14 4 হাতত থাকিল 1 4 দুগুণে 8 আৰু আগত কিমান 9 তেতিয়াহ'লে ইয়াৰ পৰা আমি 47 কমন লওঁ এবাৰ তো 47 কমন ল'লে ইয়াতে কিমান আহিব 58 ইয়াতে কিমান আহিব প্লাছ 2 তেতিয়াহ'লে ইয়াৰ পৰা কিমান পাম আমি 47 ইনটু দুটা প্লাছ কৰিলে আমি কিমান পাম 60 তেতিয়াহ'লে 6 7 গুণ কিমান 42 42ৰ 2 বা 42ৰ 2 তো থাকিল কিমান 4 6 4 গুণ 24 আৰু 4 কিমান আহিব 28 আৰু ইয়াতে এটা 0 আছিল আগৰ পৰা তেতিয়াহ'লে মানে এনসাৰ আহিব 2820 সো এইখিনি বস্তু যদি তোমালোকে লিখি আছা তেতিয়াহ'লেতো বহুত ধুনীয়া আৰু যদি লিখা নাই তেতিয়াহ'লে এটা কাম কৰিব পাৰা তোমালোকে এইটো নম্বৰত এটা মেছেজ দিবা যেখিনি নোটছ লাগে বুলি তেতিয়াহ'লে এইখিনি তোমালোকে এইটো PDF তোমালোকে পাই যাবা ওকে এইটো PDF লাগিলে এইটো হোৱাটছআপ নম্বৰত মেছেজ কৰিলেই হ'ল এতিয়া চোৱা নেক্সট আছে কি আমাৰ জাষ্টিফাই ৱেদাৰ ৰাইট অৰ ৰং জাষ্টিফাই ৱেদাৰ ৰাইট অৰ ৰং তলৰ কোনটো শুদ্ধ আছে কোনটো ভুল আছে আমি জাষ্টিফাই কৰিব লাগে সো একেবাৰে ইজি আছে কোনো সমস্যা নাই আমি জাষ্টিফাই কৰিম বহুত ধুনীয়াকৈ আমি জাষ্টিফাই কৰিম হা আমি লজিক বিচাৰিম যে প্ৰতিটো বস্তু কিয় শুদ্ধ হ'ল বা কিয় অশুদ্ধ হ'ল তো চোৱা নাম্বাৰ 1ত কি কৈছে -7 15 -4 তো চোৱাচোন আছে না নাই সবকেইটা -4 ইনটু 15 ইনটু -4 কিন্তু ইয়াতে কি কৰা হৈছে -7 লগত -15ক পূৰণ কৰা হৈছে আকৌ 7 লগত -7 লগত -4ক পূৰণ কৰা হৈছে তেতিয়াহ'লে এইটো শুদ্ধ হ'ল নেকি মানে কি কৰা হৈছে যে 7 লগত এবাৰ 4ক ইনটু কৰা হৈছে 7 লগত এবাৰ 15ক ইনটু কৰা হৈছে কিন্তু মাজত ইয়াতে কি আছিল ইনটু আছিল যদি প্লাছ থাকিলেহে আৰু এনেকৈ ব্ৰেকেট থাকিলেহে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ মানে কি আছিল যদি আমাক a ইনটু b প্লাছ c থাকে তেতিয়াহ'লেহে আমি ইয়াৰ পৰা লিখিব পাৰি যে a ইনটু b প্লাছ a ইনটু c যদি আমাক এনেকুৱা a ইনটু b ইনটু c থাকে তেতিয়াহ'লে আমি নতুনকৈ লিখিব নোৱাৰিম সো এইটো ক্ষেত্ৰত আমি কি ক'ম যে নাম্বাৰ 1টো কি হ'ব এইটো ভুল হ'ব নাম্বাৰ 1টো অশুদ্ধ যাক আমি কি লিখিম যে ফলছ বুলি লিখিম যে ফলছ নাম্বাৰ 2 চোৱা ইয়াতে কি আছে 63 23 -2 ইয়াতে কিমান আছে 23 আছে ওকে ভেৰি গুড সৰি ইয়াতে 6 আছিল 6 to -6 আছে ওকে ইয়াতে 20 -2 আছিল -2 আছে সেম আছে -6 আছিল -6 আছে -2 আছে -2 আছে 23 আছিল 23 আছে তেতিয়াহ'লে এইটো কি হ'ব আমাৰ ট্ৰু হ'ব সেম আছে সো এইটো কি হ'ব ইয়াতে কি কৈছে ৰাইট ইয়াৰ ৰং তো ইয়াতে ৰং লিখি দিওঁ এইটো যে ৰং এইটো কি আহিব আমাৰ ৰাইট এবাৰ চোৱা নাম্বাৰ 3 নাম্বাৰ 3 কি আছে নাম্বাৰ 3 ইয়াতে -5 আছে -5ৰ লগত -3 -3 কৰা হৈছে সো এইটো এছ'চিয়েটিভ ল হয় মানে এনেকুৱা আছিল আমাৰ যে a ইনটু b বা a ইনটু b ইনটু c এইটোক আমি a ইনটু b ইনটু c আমি এনেকৈ লিখিব পাৰিম গতিকে এইটো কি হ'ব আমাৰ ৰাইট হ'ব ওকে নেক্সট নাম্বাৰ 4ত চোৱা কি আছে -75 ইনটু -1 সো মাইনাছ ইনটু মাইনাছ কৰিলে কি আহিব প্লাছ আহিব কিন্তু ইয়াতে মাইনাছ লিখি দিছে 175ৰ লগত 1 ইনটু কৰিলে 175 আহিব ঠিকে আছে কিন্তু মাইনাছ ইনটু মাইনাছ কৰিলে প্লাছ হয় কিন্তু ইয়াতে মাইনাছ লিখিছে সো এইটো কি হ'ব আমাৰ ৰং হৈ যাব এইটো হ'ব আমাৰ ৰং নাম্বাৰ 5ত চোৱা কি আছে ইনটু লাষ্টত কি কৰি কি লিখি আছে 0 আছে ইনটু 0 হ'লে কি হ'ব সবখিনি পূৰণ কৰিলে 0 আহি যাব তেতিয়া এইটো কি আছে আমাৰ ৰং আছে গতিকে আমি এইটো ভিডিঅ'ত আমি কি কৰিলোঁ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 আমি সমাধান কৰিছোঁ
চ' আশা কৰিছোঁ গোটেইখিনি বস্তু ভাল লাগিছে। চ' তোমালোকে নিশ্চয় এটা কমেণ্ট কৰি জনাবা, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো দবাই দিবা। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।